এই জাতি আহিলে ওই আমাদের নাচনি মুগা খাতে পিনি এ হায় বিহুত দেখুনি বিহুত দেখুনি আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে ২৮ সংখ্যক শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলন। শিৱসাগৰৰ সমূহ ৰাজ্যৰ উদ্যোগত শিৱসাগৰ বৰ্ডিং খেলপথাৰত ৮ৰ পৰা ১০ মে'লৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনৰ প্ৰথম দিনাৰ পুৱা হুঁচৰি প্ৰদৰ্শনীৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছতে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মনোজ ভাগৱতীয়ে। স্মৃতি তৰ্পণ কৰে শিৱসাগৰ পৌৰসভাৰ পৌৰপতি মৃণালী কোঁৱৰে। উক্ত অনুষ্ঠানতে শিৱসাগৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা ২৮গৰাকীকৈ ব্যক্তিক উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সন্মিলন উপলক্ষে আন্তঃবিদ্যালয় হুঁচৰি প্ৰতিযোগিতা, মৌ কুঁৱৰী, বৰ বিহুৱতী আদি প্ৰতিযোগিতাৰ লগতে বহুকেইটা জনপ্ৰিয় বিহু হুঁচৰি দলৰ বিহু প্ৰদৰ্শন কৰা হ'ব। সন্মিলন উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক সন্ধ্যা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসম গৌৰৱ দেৱজিৎ চাংমাই। ১০ মে'ৰ সাংস্কৃতিক অনুষ্ঠানত নীল আকাশে গীত পৰিৱেশন কৰিব। সন্মিলনৰ আটাইকেইটা দিনত বিহুপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। ২৮ সংখ্যক শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথম দিনৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ আৰু শিৱসাগৰৰ সমাজ জীৱনৰ ২৮গৰাকী বিশিষ্ট ব্যক্তিৰ ওলগ জ্ঞাপন অনুষ্ঠান ইতিমধ্যে সমাপন হৈছে। আজিৰে পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এই ২৮ সংখ্যক শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলন বৰ্ডিং খেলপথাৰত আমি আয়োজন কৰিছোঁ। প্ৰতিকূল বতৰে আমাক কিছু আমনি কৰিছে, তথাপিও আমি আশা কৰোঁ আমাৰ আজিকে ধৰি অহা কাইলৈ আৰু পৰহিলৈ বিহুৰ কাৰ্যসূচী আমি সুচাৰুৰূপে সম্পন্ন কৰিব পাৰিম। আমি সমূহ শিৱসাগৰবাসীক আন্তৰিকতাৰে আহ্বান জনাইছোঁ যে আপোনালোকৰ হেঁপাহৰ এই অনুষ্ঠান শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ প্ৰতিটো দিনৰ প্ৰতিটো কাৰ্যসূচীত আপোনালোকে আন্তৰিক অংশগ্ৰহণেৰে আমাৰ এই অনুষ্ঠানৰ সুস্থ বৃদ্ধি কৰক। এই অনুষ্ঠানৰ আজি খন্তেক সময়ৰ পিছতে আমি আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ইতিমধ্যে বিহু আমাৰ পাঠ্যক্ৰমৰ আধাৰ হ'ল। নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবৰ কাৰণে, অনুপ্ৰাণিত কৰিবৰ কাৰণে তেওঁলোকে নিজৰ নিজৰ বিদ্যালয়ত যি বিহু চৰ্চা কৰে, এই বিহুক আমি স্কুলৰ চৌহদৰ পৰা আহি আমি এখন মঞ্চ দিব বিচাৰিছোঁ, যাতে তেওঁলোকে বিহু সংস্কৃতি প্ৰদৰ্শন কৰিব পাৰে, তেওঁলোকে হুঁচৰি পৰিৱেশন কৰিব পাৰে। আমি আন্তঃবিদ্যালয়ৰ সেই হুঁচৰি বিহু প্ৰতিযোগিতাত শিৱসাগৰৰ আৰু চৰাইদেউ জিলাৰ প্ৰায় ৪০টা দলে ইতিমধ্যে অংশগ্ৰহণৰ নিশ্চিতি প্ৰদান কৰিছে। অত্যন্ত এখন আকৰ্ষণীয় প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমান্তৰালভাৱে ইয়াত মৌ কুঁৱৰী, জেং বিহু, সৰু বিহুৱতী, বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু অহা পৰহিলৈ অৰ্থাৎ সন্মিলনৰ অন্তিম দিনৰ আমাৰ এক অন্তৰংগ আলাপ দিনৰ ভাগত কাৰ্যসূচী আছে। ঠিক তেনেধৰণে নিশালৈ আমাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান, আৰু এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসমৰ এগৰাকী সুসন্তান আমাৰ শিৱসাগৰৰে, যাক ইতিমধ্যে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে অসম চৰকাৰে, আৰু যি বলিউডত ইতিমধ্যে ২০০খন হিন্দী ছবিৰ তেখেতে শব্দযন্ত্ৰী হিচাপে সমাদৃত হৈছে, এগৰাকী বিশিষ্ট শব্দযন্ত্ৰী আমাৰ দেৱজিৎ চাংমাই। আৰু লগতে শিৱসাগৰৰ এজন সুসন্তান অভিজিত গগৈ, যি মুম্বাইত কৰ্মৰত এগৰাকী চিত্ৰগ্ৰাহণকাৰী ৰূপে তেখেতো উপস্থিত থাকিব। আমি আশা কৰোঁ যে এই সন্মিলনৰ অহা কাইলৈ হ'ব লগা যি আমাৰ আমন্ত্ৰিত হুঁচৰি দলৰ হুঁচৰি বিহু প্ৰদৰ্শন, ইয়াত হাবুং হুঁচৰি দল, লখিমপুৰৰ পৰা ডিক্ৰং হুঁচৰি দল, আমাৰ নিমাইজান, চৰাইদেউকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় 10টি দলে ইয়াত অংশগ্ৰহণ কৰিব। সেইকাৰণে শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ এই কাৰ্যসূচীত আমি সকলোৰে আন্তৰিকতাৰে আমি সহযোগিতা কামনা কৰিছোঁ। আৰু আজি খন্তেক সময়ৰ আগতে শিৱসাগৰৰ সমাজ জীৱনৰ 28গৰাকী বিশিষ্ট ব্যক্তি, ইয়াত শিক্ষাবিদ আছে, ইয়াত শিল্পী, সাহিত্যিক, পত্ৰকাৰ, সমান্তৰালভাৱে ইয়াত আমাৰ বিভিন্ন বৰ্ণ ধৰ্ম সম্প্ৰদায়ৰ ইয়াত ব্যক্তিসকলক আমি সন্মান প্ৰদৰ্শন কৰিছোঁ। ইয়াত আমি শিপিনী, কৃষককো আমি সন্মান প্ৰদৰ্শন কৰিছোঁ। আৰু মই ভাবোঁ এই কাৰ্যসূচীটোৰ জৰিয়তে আমি সমাজৰ সৰ্বস্তৰত আমি নিৰলসভাৱে সেৱা আগবঢ়োৱা আমি ব্যক্তিক
এই সন্মান প্ৰদৰ্শনৰ কাৰ্যসূচী কৰিবলৈ পাই নিজকে আমি ধন্য মানিছোঁ। বিহু বৰদিয়া গৈ ঐ বাছকুলো বৰদিয়া গৈ ঐ মাঘৰো বিহু জনাদো মাঘৰো বিহু জনাদো মেজি হেলা নাৰিকল ধৰে গৈ ঐ বতৰ দিবি গৈ ঐ বতৰ দিবি গৈ ঐ মাঘৰো ৰাইজৰে ভাল সেই ৰাইজৰ ভাল মানে আমাৰো ভাল সেই পূবেই গৰম বোলে পশ্চিমেই গৰম সেই উত্তৰেই চৰু বোলে দক্ষিণেই গৰম ধুবৰী গছকি আবিষবে হুঁচৰি জোৰো ককাজু ককায়ে সজি যোৱা বিহুতি ও আমিনো কেনেকৈ ৰো আমি খবে হুঁচৰি জোৰো পতাতি লৈ মাটি চহৈ দাহি খাদি খেতি কৰি ভঁৰাল ভৰা গোটেই বছৰটি লৈ নিজৰ বেগু চোতালত দুবৰি গছকি আবিষবে হুঁচৰি জোৰো ককাজু ককায়ে সজি যোৱা বিহুতি আমিনো কেনেকৈ লাগিছে হায় জয় দক্ষিণ বছৰ বছৰ বেঙেনা জয় সাগৰ পুখুৰী ঐ আমটো বুগলে ৰখি খাজে খাই আমি কৰো ধেমালি ঐ বিহু পাই ভালিবা লাইকাটো পৰি আমাৰ যি গুমছে গদু সুলতি গাতে লদি খেদিছে সমনীয়া গামোচাটো গো উঠি ফুল কপালত গাদি বান্ধি দয়া আহিদি বান্ধি দেখোন ধুৱনি আকাশখন ধুৱনি যদি এই জাকতি আহিলে ঐ আমাৰ নাচনি মুগা সাজে পিন্ধি বিহুতো দেখুৱনি বিহুতো দেখুৱনি তদি নাচনি বহিলা গুড়াদি নাচা নাচনি তাকো দি গুড়াদি আকৌ নাচনি ককালো ভাগি ভাগি হাতে ধুমেলি মেলি নাচা